নমস্কাৰ, মোৰ নাম ধ্ৰুৱ দেৱনাথ। আজি পৃথিৱী বিখ্যাত অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ জন্মদিন আৰু এই বিশেষ দিনটোত মই সকলো অসমবাসী ৰাইজক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই বিশেষ দিনটোতে মই আজি অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ বিষয়ে এটি কবিতা লিখিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিব। কবিতাৰ শিৰোনাম লাচিততকৈ কোনো বীৰ ডাঙৰ নহয়। দেশতকৈ মোমাই ডাঙৰ নহয়, অসম জননীতকৈ প্ৰাণ ডাঙৰ নহয়। লাচিততকৈ কোনো বীৰ ডাঙৰ নহয়, অসমীয়া জাতিতকৈ কোনো জাতি ডাঙৰ নহয়। শৰাইঘাটৰ ৰণতকৈ কোনো ৰণ ডাঙৰ নহয়, লাচিততকৈ কোনো বীৰ ডাঙৰ নহয়। মোগলতকৈ কোনো শত্ৰু ডাঙৰ নহয়, লাচিততকৈ কোনো বীৰ ডাঙৰ নহয়। অসম জননীতকৈ কোনো জননী ডাঙৰ নহয়, লাচিতৰ ত্যাগতকৈ কোনো ত্যাগ ডাঙৰ নহয়। অসমীয়া জাতিতকৈ কোনো জাতি ডাঙৰ নহয়, লাচিততকৈ কোনো বীৰ ডাঙৰ নহয়। ধন্যবাদ।